লোকসংগীতহে লগত থকা সকলে কোনো স্বৰলিপি নিহিকা সকলে গাব পাৰিব লাগিব কাৰণ ইয়াত স্বৰ সাধনৰ কথা নাই নহয় সকলোৱে গাব লাগিব বিহু নামতে সকলোৱে গাব লাগিব ইয়াত বাঁহীৰ স্কেলৰ কথা নাহে বুজিলে নে খালি কণ্ঠটো সকলোৱে সমান মিলিলে ভাল লাগে শুনিবলৈ কাৰণে আমি শুনো যে কণ্ঠটো সদায় সুন্দৰ হৈছে ভাল লাগিছে এই কথাটো চাব লাগিব গতিকে আপোনালোকে যুগটো সময়টো সংগীতটোৱে কিমান জোখত গাবলৈ কৈছে সেই কথাত কিন্তু আপোনালোকে অকণমান দলবিলাকে সেইটো কিন্তু লক্ষ্য কৰিব মই সেই কথাটো দলসকলক ক'লোঁ প্ৰথম বিলম্বিত লয় আজি দুটামান দলৰ কি হৈছে নতুন দুগৰাকীমান আহিছে মই কৈছোঁ যে নতুনকৈ শিকি আহিছে এইফালে আগতীয়াকৈ কৈ দিওঁ ইয়াক কৈছোঁ এইটো দল নতুনকৈ আহিছে মই কেনেকৈ গম পালোঁ বহুতেই গম পাওঁৱেই নহয় দলটো কেনেকৈ আহিছে নতুনকৈ আহিছে এতিয়া কৈছোঁ নতুনকৈ আহিছে তাৰপিছত দেখিবা শেষত গৈ খেলি মেলি কৰিলেগৈ মই ক'লো দেখিলা মই কৈছিলোঁ যেন তোমাক ওলাই পৰিছে গতিকে কি হৈছে নাম গাব লাগিব ধুনীয়া হ'ব লাগিব কিন্তু আমি কি হ'ব লাগিব কেতিয়াবা আমাৰ নাম খাই কিবা এটা তালিটো যাব পাৰে কিন্তু আমি তালিটো যাব লাগিব ৰন্ধাটো ব্ৰহ্মৰ ৰন্ধাটো পৰিব লাগিব না আমাৰ এই সাত তালিটো কি এনেকৈ কৰিলে সাত তালিটো চপৰ নপৰে এইখন সম্পুত হস্ত আমাৰ নাচৰ সম্পুত হস্ত এইখন সম্পুত হস্ত বুলি কয় এই দুইখন সম্পুত লগ লগালে আত্মাৰ পৰমাত্মাৰ লগত লগ লগালে হৃদিস্থিত কয়া যেনে কৰাই বা আমি ঋষি কেশক কৰি বহুত তেনে হৃদয়ত ইয়াত সেইকাৰণে জোৰ পৰিব লাগিব এইটো যেতিয়া হেঁচাটো পৰিব ৰন্ধলৈ যাব ৰন্ধৰ পৰা আমাৰ চাৰিডাল ইঙলা পিঙলা হিৰমা সুখময় চাৰিডাল নাৰীয়ে আমাৰ গোটেই ৰন্ধত বেকত কৰিব সেইকাৰণে চাপৰিটোত জোৰটো লাগিব চাপৰিটো এনেকৈ থাকিলেও নহ'ব চাপৰিটোত জোৰটো সদায় যিমানে দিব নামবোৰ আমাৰ নামৰ বোধ হ'ব গতিকে যদি চাপৰিত জোৰ নাহে নামত জোৰ নাহে নামঘৰ বেয়া হ'বই আপোনালোকে এই কথাটো এইটো জানিব আপোনালোকে অভিজ্ঞ নামতি মানুহক সুধিব কথাটো হয়নে নহয় নামঘৰ সেইকাৰণে আমাৰ সদায় চাপৰিটো ফুটাব লাগিব এই দুইখন হাতৰ চাপৰিটো ফুটিব লাগিব প্ৰণামসূচক চাপৰি কেতিয়াও নহয় গতিকে চাপৰি এটা বিলম্বিত লয়টো দিছে আৰু এটা দলে কৰিলে কি মানে আমাৰ নামখাৰ কি হয় ঘোষাৰ পদ ঘোষা প্ৰথমতে ঘোষা এটা গালে যেনিবা এই মই ভাল পোৱাৰ কাৰণে এইটো গাইছোঁ মই আজি মাতটোখন বেয়া আগতে মিটিং এখনৰ পৰা আহিছোঁ গম পাইছোঁ কোঁৱৰ ওপৰৰ মিটিং এখনৰ পৰা আহিছোঁ মাতটো বেয়া হৈ আছে বহি আছে মই এনেই ওপৰৰ পৰা গাইছোঁ এটা গাইছোঁ এই খুৰা মই কোন চিনি আছত কংস মামাই পঠাইছে নিবলৈ আগিছ মথুৰালৈ যামে গৈ মই তাৰপিছত এইটো গোটেই বস্তুটো পালিয়ে গাব এই নামখাৰৰ মাজৰ পৰা প্ৰথম স্থায়ী অংশটো যেতিয়া গাব মাজৰ পৰা দলীয়সকলে টানি নিনিব প্ৰথম স্থায়ীটো পাছত নিব প্ৰথম স্থায়ীটো আপোনালোকে কেতিয়াও কোনেও ইয়া মাজৰ পৰা টানি নিনিব তাৰপিছত কি কৰিব যেতিয়া পদ অংশ আহিব প্ৰথম পদ অংশ মহা পদৰ প্ৰথম শব্দটোত চাপৰি পৰিব লাগিব নামৰ বৈশিষ্ট্য সেইটোৱে নামৰ মূল বৈশিষ্ট্যটোৱে হ'ল প্ৰথম পদৰ শব্দটোত এতিয়া প্ৰথম এই সৰিয়ে গালে প্ৰথমে প্ৰণামতে পটোতে তালিটো পৰিব লাগিব সেইটো হ'ল নামৰ বৈশিষ্ট্য পদৰ প্ৰথম শব্দটোত নামৰ পৰিব লাগিব এতিয়া আজি কি কৰিলে ঘোষাটো গালে আকৌ ঘোষাৰ পৰা সাত তালিটো লৈ গুচি আহিলে আকৌ গাঁৱতে কি হৈছে দীঘলৈ গ'ল সময় 1 মিনিট বাঢ়ি গুচি গ'ল সময়ত নোসোমালে সময়টো যদি ট্ৰিং কৰি দিছে ৰামজয় খৰি আগত নাই সোমোৱা তেতিয়া আমি লাষ্টৰ ঘৰত নম্বৰ নাই দিয়া গতিকে সেইটো দলৰ নম্বৰ ভাল দল হৈছে প্ৰতিযোগিতা ভাল হৈছে সেইটো নক'বই কাইলৈ কোনোবাই ওপৰত নধৰিব দেই সময় যোৱাৰ পাছত আকৌ গালি নিদিবা আৰু দেই সেইটো উপায় আৰু মানে একেলগে দূৰতে বিদুৰ গতিকে সময়টো গৈছে গতিকে তাৰ কাৰণে এনেকুৱাবোৰ হৈছে সৰু সৰু কথাবোৰ হৈছে গতিকে আপোনালোকে নামখাৰ সদায় গাঁৱতে এটা সময়টো 12 মিনিট সময় দিছে আগতে 10 মিনিট গায় আমি 10 মিনিটত আমি যেতিয়া কৃষ্ণকান্ত খনি কৰি দিবি মোক প্ৰথমতে যেতিয়া লৈ গৈছিল আমি যেতিয়া টিভিত কৰিছিলোঁ তেতিয়া কৰিয়ে গাব লাগে প্ৰথমতে হৈ গায় ৰাম 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 সেইটো সামৰিব লাগিব আকৌ মাজত এষাৰ নাম গায় তেতিয়াও কিন্তু আমাৰ 10 মিনিটতে হৈ যায় কৃষ্ণদীকে চাই আমাক নিছিলে নহয় কৃষ্ণদীকে চাই প্ৰথম উলিয়াই নিয়ে আমাক যেতিয়া নিছিলে তেতিয়া তেখেত প্ৰয়াত হ'ল এতিয়া তেখেতে যেতিয়া আমি সেই তিনিটা খৰিয়েটো গালোঁ মাজত আকৌ এষাৰ নাম গালোঁ আকৌ শেষত সামৰি তেতিয়াও 10 মিনিটত হয় গতিকে আপোনালোকে নামখাৰখন খৰকৈ লৈ যাব লোকসংগীতৰ ধাৰা গতিকে প্ৰতিযোগিতা হৈছে গতিকে আপোনালোকে সেই বস্তুটো যেতিয়া কৰি দিব আপোনাৰ নামখাৰ আপোনালোকৰ সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি হ'ব গতিকে ভাল লাগিলে প্ৰতিযোগিতালৈ আহিছে প্ৰতিযোগীৰ কাৰণে দুই এষাৰ কথা কৈছোঁ একেবাৰে নামৰ অপৰাধ ধৰিছোঁ বুলি নাভাবিব এইবোৰ মানে গৰুৰৰ খাৱত ভগৱন্তৰ পাখা ছিগিছিলে ভকতৰ পাখা ছিগিছিলে
হা আমি সেই আপোনালোকে সেইখনলৈ নেপেলাব মাত্ৰ আমি বিচাৰ কৰাৰ কাৰণে এই 2-4টা কথা ক'লোঁ গতিকে সেই 2-4টা কথা কওঁতে নথৈকুটি অপৰাধ হৈছে আপোনালোকে সেইটো চাব নাগেৰা কথাটো জানে খোলা কথাটো জানে এটা দলগত যেতিয়া কৰিব একদম যাতে সমানে যায় যাতে নাগেৰাটো বেছিকৈ নুঠে খোলটো বেছি নুঠে দাড়ি গুছা কাটি আহিব চাফা কৰি আহিব কাৰণ আমাৰ বৈষ্ণৱৰ মুঠ কটা আমাৰ ৰাম গুৰুৱে কুঁহিয়া গুচাবলৈ মাধৱদেৱে নিদিলে ৰাম গুৰু কি ক'লে বোলে নিজৰ চোতালখন আগতে চাফা কৰি আহি পাছৰ লোকৰ চোতাল চাফা কৰিবা মানে দাড়ি গুচা কাটি আহিবলৈ ক'লে সেইটোকে ভাষাত ক'লে দেখিছেনে গতিকে আমাৰ খুলীয়া হওক দাড়িয়া হওক সকলোৱে কিন্তু নিকা হৈ আহিব লাগিব এইটো বৈষ্ণৱ পৰম্পৰা সেই কথাখিনি ক'লোঁ আৰু এইখিনি কথা কওঁতে ইমান এটা নান্দনিক ইমান এটা সুন্দৰভাৱে ইমান এটা পৰিমাৰ্জিত ৰূপত আপোনালোকে যে শতবৰ্ষখন পাতিলে মই প্ৰথমতে আহোঁতেই মোৰ যেন ইমান বুকুখন বহুত ওখ হৈ গৈছিল ভাৱ হৈছিল এইটোৱে আমাৰ অসমীয়া জাতি এইটো জাতিয়ে আমি ধৰ্ম সংস্কাৰ কৰি আছোঁ সংৰক্ষণ কৰি আছোঁ যোনে যি ধৰ্ম নকৰোঁ কিন্তু ভগৱন্ত একেজনেই আমি সকলো একেজনৰ গুৰিলেই যাম কিন্তু আপোনালোকে ধায়তী ধৰে মুখটো খুন্তি ৰাক্ষিতা ধাৰণ কৰা আৰু ৰক্ষা কৰাটো বহুত বেলেগ আপোনালোকে ধাৰণ কৰি আছে ইয়াত নাম ইমান সকল মহিলা গাইছে সৰু কথা ভুল কোৱা কথা নাভাবিব আপোনালোকে যে এই মঞ্চখনত উঠিবলৈ নামষাৰ গাবলৈ যে আহিলে আপোনালোকক চিৰকোটি সেৱা জনাইছোঁ শতকোটি সেৱা জনাইছোঁ আপোনালোক আইমাতৃসকলক সেৱা জনাইছোঁ গতিকে এই দুআষাৰ ক'লেও ইমান এটা নান্দনিক পৰিমাৰ্জিত ৰূপত আমাক ইমান সুন্দৰভাৱে উপচাই পেলালে বহুত সমন্বয় দিলে সমন্বয় পত্ৰই উপচাই পেলালে সমূহ উদযাপন সমিতিয়ে ইমান এটা নান্দনিক ৰূপত প্ৰতিযোগিতাটো পাতিছে আপোনালোকৰ সকলোৰে চৰণত আমি দুয়োজনৰ বিচাৰকৰ ফালৰ পৰা হৈ বাইদেউ হৈ মই আপোনালোকৰ চৰণত সেৱা জনাইছোঁ অজানিতে যদি কিবা নক'বলগীয়া কথা ক'লেও ক্ষমা কৰিব মহন্তৰ সদায় ক্ষমাহে ভূষণ মহন্তসকলে ক্ষমাই কৰিব লাগিব আৰু সদায় ইতিবাচক চিন্তাত মূৰ ল'ব নেতিবাচকৰ পৰা আপুনি সকলো আঁতৰি থাকিব সদায় ভাল চিন্তাই কৰিব ৰাতিপুৱা শোৱাৰ বিচনাৰ পৰা ভাল চিন্তা কৰিব সদায় ইতিবাচক চিন্তাবোৰ ল'ব সদায় ইতিবাচক চিন্তা কৰিব তেতিয়া মুখখন আপোনাৰ সুন্দৰ হ'ব সদায় সুন্দৰ হ'ব সেইকাৰণে আমাৰ নামঘোষাত 9টা আনন্দ মহাদেৱবোৰকে দিছে সেইকাৰণে বেয়া কথাটো আমি থাকিমেই বেয়ানো ভাল আমি কেনেকৈ জানো সকলোতো আমি বেয়াতে মজি আছোঁ সকলোতো ভালতে মজি আছোঁ এইটো ভাল বুলি নাজানো এইটো বেয়া বুলি নাজানো সেইকাৰণে সদায় আমি যদি সদায় আৰম্ভণিটো সদায় ভালেৰেই কৰিবলৈ লওঁ সদায় ভাল হ'ব আমাৰ দৃষ্টিটো যাতে সদায় ভাল হয় সদায় সকলোৱে যাতে আমি ভালেৰে থাকোঁ সকলোৰে যাতে মংগল হয় এই কথাকে কৈ আজি এই নামঘৰৰ শতবৰ্ষলৈ আহি মোৰ পুণ্য হ'ল বুলি জ্ঞান কৰি মোৰ দুআষাৰ সামৰি মাৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ